এটা সময় আছিল কাপোৰ চিলাবলৈও বনাছ দিছিল যুৱতীয়ে। যে পইচা কিমান, যে পইচা আপোনাৰ 400 টকা, 400 টকা নকলে তোমাক মই আৰু 200 টকা দিম, আজি চিলাই দিব লাগিব। কিন্তু আজিৰ সময়ত বনাছটো দূৰৰে কথা, কাপোৰ চিলাবলৈও যেন গ্ৰাহক নাই দৰ্জীৰ দোকানত। এতিয়া বৰ্তমান এই চিজন মানে পূজা হওক, বিহু হওক, সৰস্বতী পূজা হওক, আজিলৈকে মই এটা কাষ্টমাৰ মুখত এইটো শব্দ শুনা নাই যে ভাইটি মোৰ এই ড্ৰেছটো চিলাই দিব লাগে, কিন্তু মোক অহা কাইলৈ বা আজি লাগিব, লাগে পইচা বেছিকে দিম, এই শব্দটো আমি পোৱা নাই। ব্যস্ততা, ভীষণ ব্যস্ততা। যিকোনো ধৰণৰ উৎসৱ পাৰ্বণৰ প্ৰাক মুহূৰ্তত ভীষণ ব্যস্ততা বাঢ়ে দৰ্জীসকলৰ। যুৱতী মহিলাসকলে নিজৰ পচন্দৰ কাপোৰযোৰ চিলাবৰ বাবে ভিৰ কৰেহি দৰ্জীৰ দোকানত। কালিলৈ বিদ্যাদেৱীৰ পূজা, গতিকে স্বাভাৱিকতে আপুনি চাগে ভাবিছে দৰ্জীসকলৰো এই মুহূৰ্তত বাঢ়িছে ভীষণ ব্যস্ততা। কিন্তু আপুনি ভবাৰ দৰে যেন হৈ থকা নাই এতিয়াৰ পৰিৱেশ। আৰু পূজাৰ উৎসাহটো অলপ কমি আহিছে নেকি আগতকৈ, তেনেকুৱাই লগা হৈছে। নহ'লে আমি ইমান সময় ভাত খোৱা বন্ধ চব ফ্ৰী মানে একেবাৰে হৈ গৈছোঁ এতিয়া বৰ্তমান। কিন্তু কি ক'ম আৰু, আগৰ বজাৰ একেবাৰেই নাই। আপুনি যদি ভালকৈ চিন্তা কৰি চাব যাওঁ আমি, আপোনাৰ 80% মানে আমাৰ মানে ডিক্ৰিজ হৈ গৈছে। 80% ডাউনত গুচি গৈছে মাৰ্কেট। যোৱা বছৰতকৈ এই বছৰ 80% ডাউনত দেখা গৈছে। আপুনি যদি ভালকৈ যদি কেমেৰাটো ঘূৰাই চাই নহয়, কাষ্টমাৰ নাই, চব দোকানীবিলাকে আছে। হয়, ঠিকেই শুনিছে আপুনি। কাৰ্যত যেন কৰ্মহীন হৈ পৰিছে এই দৰ্জীসকল। পূজাৰ আগদিনাও দোকানত নাই গ্ৰাহক। এটা সময় আছিল যেতিয়া যুৱতীসকলে পচন্দৰ কাপোৰযোৰ চিলাবৰ বাবে দৰ্জীৰ দোকানত ভিৰ কৰিছিল, কিন্তু এতিয়া যেন নাই সেই সময়, সেই পৰিৱেশ। মেখেলা চাদৰ শাৰীৰ প্ৰতিও যেন যুৱতীৰ এতিয়া কমিছে আকৰ্ষণ, যাৰ ঠাই ৰৈছে অত্যাধুনিক সাজ সজ্জাই। সেইবাবেই হয়তো বিগত 5-6 বছৰত এই চিলাই কৰ্মীসকলৰ অৱস্থা যেন তেনেই শোচনীয় হৈ পৰিছে। আমাৰ যোনটো সাজ পোছাক মানে চিলোৱা যোনটো বনোৱা যোনটো বনিয়া, তো সেই বস্তুটো আপোনাৰ ক্ৰেচেছ এইটোৰ কাৰণে হৈছে। আজি ধৰক বিভিন্ন ধৰণৰ আপোনাৰ কোম্পানী ওলাইছে, কাপোৰৰ কোম্পানী ওলাইছে, ৰেডিমেড, সেইবোৰত একচুৱেলি মডাৰ্ণ হৈ গ'ল। একটা মেখেলা চাদৰ, শাৰী, চেলোৱাৰ কামিজ এইবিলাক পিন্ধিবলৈ অলপ এনেকুৱা লাগিছে যে আজি নৱপ্ৰজন্মৰ যিবিলাক ছোৱালী বা ডেকা সেইবোৰ তাৰমানে সিহঁতৰ মানে লাজ পায় নেকি। ৰেডিমেডত মানে এনেকুৱা ৰেডিমেড বনাই দিছে, তাৰমানে সিহঁতৰ পিছতে দৌৰি গৈছে কাষ্টমাৰবিলাক, যে ইমান চুটি ইমান ইমান মডাৰ্ণ ড্ৰেছ। আজি প্ৰায় বিগত 7-8 বছৰৰ পৰা, আগতেতো হৈছিল, ইমান নাছিলে। গুৱাহাটীৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট শ্যামল গগৈৰ সহযোগত তুষাৰঞ্জন বৰা ৰিপৰ্ট, নেশ্যন NE।